স্কেল পেড প্ৰদান কৰক NSM কৰ্মীক স্কেল পেড প্ৰদান কৰক NSM কৰ্মীক স্কেল পেড প্ৰদান কৰক কোভিড যোদ্ধাক প্ৰতাৰণা নকৰিব কোভিড যোদ্ধাক প্ৰতাৰণা নকৰিব আমি আজি কৰ্মবিৰতি তৃতীয় দিনৰ কাৰ্যসূচীত উপনীত হ'বলৈ পাই অতি দুখিত হৈছোঁ যিহেতু আমাৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী চৰকাৰ পক্ষৰ পিনৰ পৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি অতি লাজ্জিত হৈছোঁ আমি তেখেতলোকৰ কৰ্মচাৰী নহয় নেকি সেনেকুৱা আমাৰ নিজৰ মাজতে নিজেই প্ৰশ্ন উত্থাপন হৈছে গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ যি দাবী সেই দাবী মানি লওক সমকামৰ দৰমহা প্ৰদান কৰক NHMত আমাক স্থায়ী নিযুক্তি নিদিয়া পৰ্যন্ত আমাক NHMৰ কৰ্মীক 7 পে কমিশ্যনত স্কেল পেড প্ৰদান কৰক আৰু আমাৰ NHMৰ কৰ্মীৰ যি স্বাস্থ্যৰ সুবিধা আৰু অন্যান্য যি EPF CPF প্ৰদান কৰক যিহেতু আমি লাজ পাইছোঁ আমাৰ লগৰে কৰ্মচাৰীয়ে কাইলৈ পৰহিলৈ ৰিটায়াৰ হ'ব তেখেতলোকে কিন্তু ঘৰলৈ যাওঁতে অকল খালী বেলুনটো লৈ যাব লাগিব তাৰ বাহিৰে তেখেতলোকৰ একো নহয় তাৰপিছত তেওঁলোকৰ ৰিটায়াৰ হোৱাৰ পিছত পথৰ ভিক্ষাৰী বাহিৰে তেখেতলোকে একো হ'ব কৰিবলৈ উপায় নাইকিয়া হ'ব যিহেতু আমাৰ ন্যূনতম দৰমহাত আমি কাম কৰি আছোঁ এই ন্যূনতম দৰমহাই আমি কোনো ধৰণৰ সাঁচিবও পৰা নাই আমাৰ ঘৰ সংসাৰ চলোৱাতে এনেকুৱা বৰ্ধিতমূলত ঘৰ সংসাৰ চলোৱাত আমাৰ বহুত প্ৰব্লেম হৈছে গতিকে আমি কোনো ধৰণৰ আমাৰ শাসন নাই আমি ৰিটায়াৰ হোৱাৰ পিছত আমি পথলৈ ওলাই যোৱাৰ বাহিৰে আমাৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব গতিকে ইয়াৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আমাৰ পালে এবাৰ চকু মেলি চাওক আমাৰ গতি চাওক আমি আজি স্বাস্থ্য সেৱাৰ লগত জড়িত হোৱা সেৱাৰ লগত জড়িত থকা সমাজ সেৱাৰ লগত ৰাইজ সেৱাৰ লগত জড়িত থকা কোভিড যোদ্ধাৰ হিচাপে আমাৰ যি পৰিচয় দিছিল সেই পৰিচয় আমাৰ উঠাই লওক আমাক ন্যায় দিয়ক তেখেতলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আমাক সকলোকে ন্যায় প্ৰদান কৰি তেখেতৰে আমি যিহেতু তেখেতৰ সৃষ্টিয়ে আমি হেল্থৰ কৰ্মচাৰী গতিকে তেখেতে আমাক উপযুক্ত ন্যায় প্ৰদান কৰিব বুলি আমাৰ অনুৰোধ জনাই চেনেলৰ জৰিয়তে অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ তৃতীয় দিনত ভৰি দিছেহি এই তৃতীয় দিনত ভৰি দিয়াৰ পিছতো আমাৰ মৰমৰ মামা মুখ্যমন্ত্ৰী ডাঙৰীয়া চোৱা তোমাৰ সৈন্যই হাহাকাৰ কৰি মৰিছে ফটা কাপোৰ পিন্ধি ধৰ্ণা দিছোঁহি কিয় দিছোঁ তুমি আমাক কিয় চকু মেলি নাচোৱা কোভিডৰ সময়ত দেখোন ফুল ছটিয়াইছিলা গামোচা পিন্ধাইছিলা সেই গামোচা এতিয়া পেটত মাৰিছোঁ মামা পেটত মাৰিছোঁ তুমি চকু মেলি চোৱা মামা আমাৰ NHMৰ 24,000 কৰ্মচাৰীক ৰেগুলাৰেশ্যন কৰা স্পেচিয়েল ৰিকগনাইজেশ্যন ড্ৰাইভ একেলগে একেদিনাই খানাপাৰাৰ ফিল্ডত তুমি ডাঙৰ সভা পাতি টেট শিক্ষকক যেনেকৈ দিছিলা SSCক যেনেকৈ দিছিলা তেনেকৈ আমাক এখন কাগজ ৰেগুলাৰ হ'ল বুলি হাতত দিয়া তেতিয়া তোমাক শতকোটি প্ৰণাম জনাম মামা শতকোটি প্ৰণাম জনাম আৰু তোমাক যদি বেলেগ ভাষাই ইমান আমি কাকুতি মিনতি কৰাৰ পিছতো নুবুজা বেলেগ ভাষাত বুজাব লাগে কোৱা তোমাক আমি কেনেকৈ বুজালে তুমি বুজিবা যেনেকৈ বুজাবলৈ কোৱা মামা তেনেকৈ বুজাম আৰু ইয়াৰ পিছতো যদি তুমি নুশুনা মামা আমি কণ্টিনিউ একেৰাহে আমি ভেকচিন ত্যাগ কৰিম সকলো কৰ্ম ত্যাগ কৰিম হোৱা হস্পিটেলৰ মুখত হাহাকাৰ কৰি ফুৰিছে পেচেণ্টে ওচৰত কেঁচুৱা লৈ মাতি আহিছে কিন্তু আমি যাব পৰা নাই মামা তুমি আমাক যাবলৈ ব্যৱস্থা কৰি দিয়া মামা আজি তুমি এই বিধানসভাৰ অধিৱেশনত NHM কৰ্মীৰ বাবে তুমি এটা ডাঙৰ ঘোষণা লোৱা আৰু তুমি হাজাৰ এই 22,000 NHM কৰ্মীৰ আশীৰ্বাদ পাবা মামা এইখিনিয়ে তোমাৰ ওচৰত বিননি কৰিছোঁ মামা আমাক আৰু কষ্ট নিদিবা মামা বহুত কষ্ট পাইছোঁ ফটা কাপোৰ চোলা পিন্ধি আমি ইমান কষ্ট পাইছোঁ মামা খাবলৈ এসাঁজ ভাত পোৱা নাই আমি তথাপিতো ৰোগীৰ শুশ্ৰূষাই কৰি আছোঁ ৰোগীক অৱহেলা নকৰোঁ আৰু সেই অৱহেলা কৰিবলৈ আমাক নিদিবা মামা কৰজোৰে অনুৰোধ কৰিছোঁ তোমাক আজি আমি দ্বিতীয় দিনা চিচিবগা BPSC ধৰ্মঘট আজি আকৌ কৰিছোঁ আমি 20 তাৰিখে অলৰেডি সচলত আমি এটা ধৰ্মঘট কৰিছিলোঁ তেওঁলোকে চৰকাৰে আমাৰ ন্যায্য দাবীকেইটা মানি নোলোৱাৰ ফলতে আকৌ 3 দিনা কাৰ্যসূচী আমি পালন কৰিছোঁ 3 দিনৰ ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰিছোঁ তাৰে আজি দ্বিতীয় দিন আজি দ্বিতীয় দিনাও চৰকাৰে আমাক এতিয়ালৈকে একো সদিচ্ছা দেখুওৱা নাই তাৰ ফলত আকৌ কাইলৈ আমি আকৌ ধৰ্মঘট কৰিবলৈ বাধ্য হ'মগৈ এতিয়াও আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ NSM কৰ্মীসকলক অকণমান চকু দি চাওক
এই NSM কৰ্মীসকল নহ'লে এই স্বাস্থ্য বিভাগটো কেনে হ'ব তেওঁলোকে ভালদৰে জানে আৰু জানি শুনি এনেধৰণৰ ভুল কিয় কৰি আছে। তেওঁলোকে পাব্লিক ছাৰ্ভেণ্ট, এই পাব্লিক ছাৰ্ভেণ্টে পাব্লিকৰ কথা ভাবিব লাগে। এই পাব্লিকসকলৰ NSM কৰ্মীসকল নহ'লে এই আমাৰ হস্পিটেলবোৰ কেনেধৰণে চলি আছে তেওঁলোকে ভালদৰে বোধগম্য। আজি ইমিউনাইজেশ্যন ডে হয়, আজিৰ দিনত কিমান মানুহৰ অসুবিধা হৈছে, এই দুখৰ বোজা কোনে ল'ব? কাৰ ফলত হৈছে? এনেই এই চৰকাৰৰ ফলতেই হৈছে। আমি এই ধৰ্মঘট কি কাৰণে কৰিবলগীয়া হৈছে? এই চৰকাৰৰ অকমান্যতাৰ কাৰণেই কৰিবলগীয়া হৈছে। তেওঁলোকক আমি বাৰম্বাৰ আকৌ অনুৰোধ জনাইছোঁ, তেওঁলোকে আমাৰ দাবীকেইটা মানি লওক। আমি NSM কৰ্মী সকলোৱে হৈ পিনি তেওঁলোকক প্ৰাৰ্থনা জনাইছোঁ। আজি এই দ্বিতীয় দিনত তেওঁলোকে যাতে আমাৰ দাবীকেইটা মানি লৈ আমি তৃতীয় দিনা যাতে আকৌ ধৰ্মঘট কৰিব নলগা হয় তাৰ এটা ব্যৱস্থা কৰি দিয়ক। আচ্ছা, যদি তেওঁলোকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে 3 দিনৰ ধৰ্মঘটৰ পিছত, তাৰপিছত আপোনালোকে কি কৰিব? তেতিয়াহ'লেতো আমি এটা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াৰ পৰাই আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এনেকুৱা এটা দিন নানক যিটো দিনত আমি ৰাজপথতো ওলাই যাবলগীয়া হয়। NSMৰ কৰ্মী সকলোৱে আমাৰ NSM বুলি কৰ্মী বুলি ভাগ ভাগকৈ নাই, গোটেইখিনি আমি NSMৰ কৰ্মী। গোটেইখিনি আমি আজি 18 বছৰে হ'ল কাম কৰি থকা। 6 চনৰ পৰা আমি কাম কৰি আছোঁ, কিন্তু আমাৰ আজিলৈকে আমি স্কেল পে' 7 পে' পোৱা নাই আৰু চৰকাৰী চাকৰিয়ালৰ সম অধিকাৰ পোৱা নাই। এই সম অধিকাৰখিনি বিচাৰি আজি আমি ধৰ্মঘট কৰিবলৈ আৰম্ভ হৈছোঁ আৰু আমি কি বুলি কয় আমি মানে কামৰ বৰ্জন কৰিবলৈ আমি বাধ্যতা হৈছোঁ। আচ্ছা, কেইদিনীয়া কাৰ্যসূচী লৈছে? আমি এতিয়া ধৰ্মঘট কৰিছোঁ। আমাৰ কৰ্মবিৰতি ধৰ্মঘট হৈছে আমাৰ 3 দিনীয়া কাৰ্যসূচী। 4 তাৰিখ, 5 তাৰিখ আৰু 6 তাৰিখ আৰু এদিন আছে আমাৰ। যোৱাকালিৰ পৰা আমাৰ আৰম্ভ হৈ আছে। আজি আমাৰ ৱৰ্ল্ডৰ ভেকচিন ডে আছিলে, কিন্তু সেই ভেকচিন ডেত আমি NSMৰ কৰ্মী যিমান আছোঁ চবেই আমি এবচেণ্ট আছোঁ। আমাৰ অনলাইনৰ পৰা ইত্যাদি কৰি অনলাইনত যিমান আমাৰ পৰ্টেল আছে গোটেই পৰ্টেল আজি আমাৰ বন্ধ হৈ আছে আৰু এই পৰ্টেলৰ বন্ধৰ যোগেদিয়ে যদি আমাৰ NSMৰ কৰ্মীবিলাকে কাম নকৰাটো চৰকাৰে গম পাওক, সেই বুলিয়ে আজি আমি এটা ধৰ্মঘট কৰিছোঁ। এই ধৰ্মঘটৰ যোগেদি আমি CM ছাৰক অনুৰোধ কৰিছোঁ, তেওঁ আজি আমাক তেওঁৱে জন্ম কৰিছে, তেওঁৱে আমাক পালন কৰি তেওঁৱে আমাক স্কেল পে' 7 পে' দি আমাক ৰেগুলাৰ সম অধিকাৰ দি আমাৰ কামখিনি আগবঢ়াই যাব বুলি আমি তেওঁক অনুৰোধ জনাই আহি আছোঁ। আজি আমি চচলতো সেইদিনাখন আমি এটা ডাঙৰকৈ আমি ষ্ট্ৰাইক কৰি আহিছোঁ আৰু এতিয়া আমি ধৰ্মঘটলৈ আৰম্ভ হৈছোঁ। আমি ব্লকে ব্লকে গৈছোঁ, ডিষ্ট্ৰিক্টে গৈছোঁ, ব্লকৰো আহিলোঁ। অহাৰ পিছতো এতিয়া আমি আকৌ যদি এইটো আমাৰ CM ছাৰে মানি নলয় তেতিয়াহ'লে আমি আকৌ ইয়াতকৈ ডাঙৰকৈ আমি প্ৰতিবাদ জংকী আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। এইটো অকল ইয়াতে হৈছে নে গোটেই অসমতে? অল অসমতে হৈছে, ডিষ্ট্ৰিক্টত গোটেই অল অসমতে হৈছে, ডিষ্ট্ৰিক্টতো হৈছে, ব্লকবিলাকত হৈছে, চাব চেণ্টাৰবিলাক চবতে হৈছে আৰু কোনো এটা কোণা থাকি যোৱা নাই। আৰু তাৰমানে আজি আপোনালোকৰ এই ধৰ্মঘটে স্বাস্থ্য বিভাগটো অচল কৰি পেলাইছে নেকি? স্বাস্থ্য বিভাগৰ 100% অচল কৰিছে, কাৰণ আমাৰ NSMৰখিনিয়ে কৰ্মৰ মানে বেছিকৈ আমাৰ কৰ্মচাৰী আছে NSMৰ কৰ্মী। আমি একো এটা আজিলৈকে চৰকাৰৰ পৰা সা সুবিধা নোপোৱাৰ কাৰণে এই এনেকুৱা ধৰ্মঘট কৰিবলৈ আমি বাধ্যতা হৈছোঁ।